ৰামদিয়াৰ মনসা সাধক প্ৰমোদ বেজবৰুৱাৰ মহানুভৱতা ইছলাম ধৰ্মাৱলম্বী লোকৰ মাজত ইফতাৰৰ খাদ্য সামগ্ৰী বিতৰণ তীৰ্থনগৰী হাজোত দেখা গ'ল হিন্দু মুছলমানৰ মাজত এক সম্প্ৰীতিৰ বান্ধোন হিন্দু ধৰ্মাৱলম্বী লোকে মছজিদত বিতৰণ কৰিলে ইফতাৰৰ খাদ্য সামগ্ৰী ৰামদিয়াৰ মা মনসা দেৱীৰ সাধক প্ৰমোদ বেজবৰুৱাই হাজোৰ দক্ষিণ হিংৰা মছজিদত উপস্থিত হৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত বিতৰণ কৰে এই ইফতাৰৰ খাদ্য সামগ্ৰী পবিত্ৰ ৰমজান মাহ উপলক্ষে মুছলমান ধৰ্মাৱলম্বী লোকসকলে ৰোজা ভংগ কৰাৰ বাবে যি প্ৰয়োজনীয় বিভিন্ন ফলমূল তথা খাদ্যৰ প্ৰয়োজন হয় সেইসমূহ বিতৰণ কৰে প্ৰমোদ বেজবৰুৱাই ইয়াৰ উপৰিও মা মনসাৰ সাধকগৰাকীয়ে মছজিদটোত বিতৰণ কৰে ইছলামীয় ধৰ্মীয় গ্ৰন্থ কুৰাণ শ্বৰীফ মনসাৰ সাধক প্ৰমোদ বেজবৰুৱাৰ এনে মহানুভৱতাক লৈ মনসাৰ সাধক প্ৰমোদ বেজবৰুৱাৰ এনে মহানুভৱতাক লৈ ভূয়সী প্ৰশংসা কৰিছে হাজোবাসীয়ে বিশেষকৈ মই সনাতন ধৰ্মত কাকো হিংসা কৰিব মানা কৰিছে সকলো ধৰ্মক সন্মান কৰিব দিছে আৰু মই এইবেলি নহয় মই প্ৰতি বছৰে যাওঁ প্ৰথম মই কিন্তু আমাৰ অঞ্চলত খানকা এখন আছে মিলপাৰাত মই খানকাত প্ৰথম ৰজাৰ দিনে মই খানকাত ইফতাৰৰ যোগাৰখিনি লৈ যাওঁ তাৰপিছত এনেকৈ মই 50টা মছজিদত প্ৰতি বছৰে যাওঁ মই বুজি নাপাওঁ কথা কি তেখেতসকলে এটা ভাল যিটো ইছলাম ধৰ্ম পবিত্ৰ ধৰ্ম পালন কৰিছে ৰজা ৰাখিছে ৰজা সন্মান কৰাটো আমাৰ কৰ্তব্য ৰজা নাৰাখিলেহে ইছলাম হৈ ৰজা নাৰাখিলেহে বেয়া ৰজা নাৰাখিলে তেওঁক ভাল নাপাওঁ চিধা কৈছোঁ আৰু যে ৰজাক আমি সন্মান কৰোঁ পবিত্ৰ ইছলাম ধৰ্মত তেখেতসকলে একমাহ ব্ৰত পালে এই একমাহ ব্ৰত যাতে ভালকৈ পালিব পাৰে আমাৰ নিচিনা আমি সনাতন ধৰ্মত থাকি বা মই এজন সাধনা কৰা হিচাপেও তেখেতসকলক যদি অলপ সন্মান কৰোঁ নিশ্চয় তেখেতসকলে আমাৰ ধৰ্মৰ প্ৰতি তেখেতলোকৰ আস্থাৰ বিশ্বাস যিটো সন্মান তেখেতসকলেও কৰিব গতিকে আমি ধৰ্মক লৈ ইটোৱে সিটোৱে হিংসা নিন্দা কৰাটো এইটো কোনো কথা নহয় গতিকে সকলোৱে মিলি সকলো ধৰ্মক সন্মান কৰিব লাগে সকলো ধৰ্মক সন্মান কৰিলেহে নিজৰ ধৰ্মটোৰ যিটো এটা সন্মান বাঢ়ি যায় যদি আমি আনৰ ধৰ্মকে সন্মান কৰিব নোৱাৰোঁ নিজে কি ধৰ্ম পালন কৰিম গতিকে মই আগতে কৈছোঁ নহয় মই হিন্দু নহয় মুছলমান এই ভাৰতত মই জন্ম হৈছোঁ ভাৰতীয় সন্তান কোন হেৰা হিন্দু কোন মুছলমান সকলোৰে তেজৰ একে ৰং নহয় মই হিন্দু নহয় মুছলমান সকলে এক আল্লাহ বা ঈশ্বৰৰ সন্তান এইটো ভাবিয়ে মই মছজিদে মন্দিৰে গীৰ্জাই মই চবতে যাওঁ মই যাওঁ কিয় সকলে আমাৰ আদৰ্শটো সকলোৱে লওক আমাৰ আদৰ্শটো যেতিয়া ল'ব কিছুমান ৰাজনীতি নেতাই আমাৰ মাজত বিষ বাষ্প বিয়পাই দিয়ে যাতে এই বিষ বাষ্পটো আমাৰ জনসাধাৰণৰ পৰা বিয়পাব নোৱাৰে আমি শান্তি সম্প্ৰীতিৰ বাণী আজি এখেতসকলে হাজো সমষ্টিত আছিলে এতিয়া ৰঙিয়া সমষ্টি পৰিছে মই আজি ৰঙিয়া সমষ্টিৰ ইয়াতে আহি দক্ষিণ সিংৰাৰ যিটো মছজিদ মই আহি নিশ্চয় আনন্দিত হৈছোঁ আজি আমাৰ ইছলাম ধৰ্মী ভাইসকলক লগ পাইছোঁ আজি ইফতাৰ যোগান কোৰাণ শ্বৰীফৰ পৰা টুপিখিনি মই পানীৰ পৰা এইখিনি লৈ আহিছোঁ যাতে ভৱিষ্যতে এনেকৈ আহিব পাৰোঁ মই এখেতসকলৰ পৰা মই এটা আশীৰ্বাদ লৈছোঁ যাতে মোক তাৰমানে কি তেখেতসকলক মই বেলেগ নিবিচাৰোঁ তেখেতসকলৰ পৰা এটাই বিচাৰিম যাতে মোৰ শৰীৰটো ভালে থাকে ৰাইজৰ মাজত যাতে সদায় আহি শান্তি সম্প্ৰীতিৰ বাণী বিয়পাব পাৰোঁ মোক সেইটোৱে লাগে ব্যুৰো ৰিপৰ্ট পি নিউজ অসম।